হেল্ল' গুড মৰ্ণিং বা নমস্কাৰ সকলোকে মই এটা কথা শ্বেয়াৰ কৰিব আহিছোঁ আপোনালোকৰ লগত। যদি ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাওক। মানে চাওক, ৰৈ ৰৈ বিনালে যিহেতুকে আমাৰ টিকট বুকিং আৰম্ভ হৈ গ'ল, আমি সকলোৱে এই চিনেমাখন চাই ৰেকৰ্ড কৰি দিম। মানে আমি সকলোৱে ৰেকৰ্ড কৰিম বুলি ভাবি লৈছোঁ। আৰু ধৰক এই চিনেমাখন মই ধৰিছোঁ 3 মাহ অসমত একদম বিন্দাছ চলিব। কিন্তু কিন্তু তাত এটা কথা আছে। ধৰক যেতিয়া আমাৰ 3 মাহ অসমত চলি গ'ল, তাৰপিছত যেতিয়া মানে অকমান হাৰটো কমিব মানুহৰ চিনেমা হলত যোৱা, এতিয়াতো সকলোৰ কাৰণে সম্ভৱো নহয়। মানে কিছুমানে ধৰক আমাৰ চিনেমা হলৰ ৰেট বিলাক বহুত বেছি হৈ গৈছে, গতিকে সকলোৰ কাৰণে চিনেমাখন মানে চোৱাটো, কিছুমানে বহুতবাৰ চাব, ধৰক 3 বাৰ 4 বাৰ চাব, কিন্তু কিছুমানেতো এবাৰো চাব নোৱাৰিব পাৰে। গতিকে মই অসমৰ হলখিনিক স্পেচিফিকেলি আৰু মানে মই আপিল কৰিব বিচাৰিছো যে 3 মাহ পিছত যেতিয়া মানুহৰ সোঁত কমিব, তেতিয়া আপোনালোকে যাতে জুবিনদাৰ চিনেমাখন সকলোৱে চাব পাৰে, তাৰ বাবে টিকটৰ হাৰটো অকণমান মানে 3 মাহ পিছত ৰেহাই কৰি দিয়ক। এতিয়া নালাগে, এতিয়া আপোনালোকে ফুল টিকটৰ চাৰ্জে কৰক। 3 মাহ পিছত যাতে প্ৰতিটো শ্ৰেণীৰ মানুহে চাব পাৰে, ৰিক্সাৱালাৰ পৰা ঠেলাৱালাৰ পৰা বা যিকোনো শ্ৰেণীৰ মানুহে যদি চাব পাৰে, তাৰ বাবে 3 মাহ পিছত আপোনালোকে টিকটৰ ৰেটটো 30% বা 40% যদি লেছ কৰি দিয়ে, তেতিয়াহ'লে দাদাক শেষৰবাৰৰ বাবে সকলোৱে চাব পাৰিব। এই কথাটো প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে গোটেই অসমত চিনেমা হলৰ মালিকখিনিয়ে গম পায়। এতিয়া আমি যিখিনিয়ে পাৰো, যিখিনি মানুহে আমি চাব পাৰো, 2 বাৰ 3 বাৰ চাম, কোনো কথা নাই। কিন্তু 3 মাহ পিছত যাতে এইখিনি সুবিধা কৰি অসমৰ প্ৰতিগৰাকী মানুহে চাব পৰা কৰি দিয়ে। গতিকে মই এইটোৱে আপিল কৰিম, ৰৈ ৰৈ বিনালে আমি সকলোৱে চাম, জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিম।